Hello everyone, welcome to my another study blog. আজি ৰাতিপুৱা 5:30 মানত উঠিলো, তাৰ পিছৰ পৰা পঢ়া ষ্টাৰ্ট দিলো আৰু মোৰ চুলিখিনি দেখিছে একদম তেলতেলীয়া হৈ আছে এইকেইদিন, ধুৱাই নাই বহুত দিন আৰু সেইবাবে একদম কিবা চিপকু টাইপ হৈ আছে, সেইকাৰণে ওপৰতে বান্ধি থৈ দিছো। ব্লগটো বনাইছিলো মই 16 নৱেম্বৰত, 17 নৱেম্বৰতে দিম বুলি ভাবিছিলো, কিন্তু 17ত মোৰ অলপমান গেছৰ প্ৰব্লেম হৈ আছিলে আৰু মোৰ একদম পঢ়াও নহ'ল আৰু এডিট কৰিবলৈও মন নগ'ল, সেইবাবে আজি ভিডিঅ'টো দিছো। আপোনালোকে ভিডিঅ'ত দেখিও থাকে কেতিয়াবা আৰু আমি ৰুমতো এইকেইদিন দুদিনমানৰ পৰা বহুত বাহিৰা বস্তু খোৱা হৈছে, যেনেকৈ হওক মিঠা বস্তুৱে হওক বা ফ্ৰাইড বস্তুৱে হওক বহুত, সেইকাৰণে মোৰ গেছটো আকৌ ষ্টাৰ্ট হৈছে। চ' মই দুদিনমান ভাবিছোঁ একদম গেপ দিম, 30 days এটা মই চেলেঞ্জ লৈছোঁ আজিৰ পৰা যে বাহিৰা বস্তু যিমান পাৰি এভইড কৰিম আৰু ৰুমতে বনাম যদি কিবা খাব মন যায় ভাল তেলত। একদম পুৰা হেল্ডিও ইয়াত মানিবলৈ অলপমান দিগদাৰ, কাৰণ টাউনত আছোঁ, ইমান পিয়ৰ বস্তু নাপাম, কিন্তু যিমান পাৰোঁ সিমান ঘৰত বনোৱা খাবলৈ ট্ৰাই কৰিম, কাৰণ মোৰ গেছৰ সমস্যাটো হৈ আছে। আৰু গেছৰ সমস্যাটো হ'লে, বেমাৰ হ'লে কি হয়, এদিন আপোনাৰ এনেই লছ হৈ যায়। মোৰ 17 নৱেম্বৰত একদম গোটেই দিনটো মোৰ এনেই গ'ল, গোটেই দিনটোত মই কিজান 10 মিনিটমানহে পঢ়িব পালোঁ। তাৰমানে মাথাটো অলপ বিষাই থাকে, সেইকাৰণে পঢ়িব ইচ্ছা নাযায় টিঙাই থাকিলে, আৰু মোৰ গেছ হ'লে সেইটো প্ৰব্লেম আছে যে মাথা বিষাই বহুত বেয়াকে, আৰু গোটেই দিনটো মোৰ পঢ়াই নহ'ল। ৰাতি অলপমান ভাল কাম চাম কৰিলোঁ, কিন্তু পঢ়াটো হ'লে নহ'ল। সেইবাবে আজিৰ পৰা মই 30 days চেলেঞ্জ এটা ল'ম, যোনটো কয় 75 হাৰ্ড চেলেঞ্জ, একদম ডাইৰেক্টলি 75 days অলপমান দিগদাৰ হ'ব, সেইবাবে এই প্ৰথম মই 30 days ল'ম বুলি ভাবিছোঁ। যে হেল্থত হওক, হাৰ্ড চেলেঞ্জটোৱে সেইটো যে হেল্থৰ কাৰণে হওক, পঢ়াৰ ক্ষেত্ৰত হওক বা ভাল এটা লাইফষ্টাইল ফ'ল' কৰিবলৈ চেষ্টা কৰিম এই 30 দিনত, পঢ়াটো মেইনটেইন কৰিবলৈ আৰু সৰু সুৰাকৈ এক্সাৰচাইজ কৰিবলৈ, আৰু এই গোটেইকেইটা মই ফ'ল' কৰিবলৈ চেষ্টা কৰিম। মানে চেলেঞ্জ হিচাপে ল'লে কি হয়, আপোনালোকৰ ওচৰত মই দেখাই থাকোঁ, গতিকে নিজৰে গিল্টিও হ'ব যে মই এনেকৈ কৈছিলোঁ কিন্তু মই মানিব পৰা নাই, সেইবাবে মই এই চেলেঞ্জটো লৈছোঁ। নেক্সট ভিডিঅ'ৰ পৰা আপোনালোকে ভালকৈ চেলেঞ্জটো ফুলফিল কৰা দেখা পাব, আৰু মই পাৰিলে ডেইলিয়ে ভিডিঅ' দিম, আৰু যদি ভিডিঅ' বাই চান্স দিব নোৱাৰোঁ তেতিয়া সেইদিনা মই ভিডিঅ' নিদিলেও মই মানিবলৈ চেষ্টা কৰিম সেইখিনি কথা। নেক্সট 30 days মই আৰম্ভ কৰিম জল্দি। আজি ৰাতিপুৱা পঢ়ি আছিলোঁ অসমীয়াৰ বুকৰ পৰাই মই ৱাইল্ড লাইফ চেংচুৱেৰীখিনি। আপোনালোকে ৱাইল্ড লাইফ চেংচুৱেৰীৰ যোনবিলাক চন আছে সেইবিলাকো মনত ৰাখিছে নেকি? প্লিজ মোক জনাবচোন। মই অলপ চলপকৈ মনত ৰাখিছোঁ, কিন্তু ইমান সোপা আছে, গোটেইখিনিৰ চনটো মনত থাকে নে নাই সেইটো মই কনফিউজ। ৰাষ্ট্ৰীয় উদ্যানকেইখনৰ চনকেইটা বাৰু মনত ৰাখিছোঁ, কাৰণ 7খনহে আছে, ইমান বেছি টাফ নহয়, কিন্তু ৱাইল্ড লাইফ চেঞ্চুৰীটো 6, 17, 18খনমান আছে, চ' মনত ৰখাটো অলপমান টান চনবিলাক। মই কেতিয়াবা ভাবোঁ, যেনেকৈ ইউটিউব চেনেলবিলাক কিছুমানত চাওঁ, কিছুমান কেণ্ডিডেট এনেকুৱা আছে যে একদম 3-4টা এক্সাম ক্লিয়াৰ হৈছে, ধৰি লওক এটা ক্লিয়াৰ হৈ যায়, 2টা ক্লিয়াৰ হৈ যায়, এনেকৈ বহুতো ষ্টুডেণ্ট এনেকুৱা আছে বহুত এক্সাম ক্লিয়াৰ কৰে, আৰু তেওঁলোকৰ বাবে কোনো এটা এক্সাম পাছ কৰাটো ইমান বেছি মানে ডাঙৰ কথা নহয়, আৰু চৰকাৰী চাকৰি ইটোৰ পাছত সিটো পায়ে থাকে। মই মেইন ভাবোঁ কি তেওঁলোকৰ একদম বেছটো পূৰা ক্লিয়াৰ হৈ থাকে, সেইকাৰণে চব এক্সামতে ধৰি লওক অলপ চলপ একেইটো আহে, অসমটো চবতে আহি, অকল টেটৰ কাৰণে পেডাগজিটোৱে এক্সট্ৰা, সেইবাবে আমি মেইনলি বেছটো ফ'কাছ কৰিব লাগে যে একদম পূৰা সেই ছাবজেক্টটো পূৰা ক্লিয়াৰ হৈ যাওক, আৰু তেতিয়া আমি যিকোনো এক্সামেই ক্লিয়াৰ কৰিব পাৰিম। হয়তো আমাৰ এপ্ৰ'চটো অলপমান ভুল হ'ব পাৰে, কাৰণ ধৰি লওক চবৰে এপ্ৰ'চ বেলেগ বেলেগ, আৰু যোনে এটা এক্সাম ক্লিয়াৰ কৰি দিয়ে, চাব বেলেগ এক্সামবিলাকো আপুনি ক্লিয়াৰ হৈ থাকে, এটাৰ পিছত এটা হৈয়ে থাকে, কিন্তু যাৰ নহয় আকৌ এটাতো নহয়। চ' এইবাৰ নাজানো কি হয়, আগতেতো অলপ কাৰণে থাকি যায়, এইবাৰ যাতে এপ্ৰ'চটো ভুল হোৱা নাই সেইটোৱে বুলি ভাবোঁ মই, কি হয় নাজানো। অলপ বেছিকৈ টাইম দিলেও হয়তো কিছুমান ধৰি লওক বহুত বেছি কষ্ট কৰাবিলাকে পায়, সেনেকুৱা হ'ব পাৰে,
কাৰণ ইমান বেছি সকলোৱেতো ভাবে মনত 100% ভাবে ভালকে দিম বুলি, কিন্তু সেইটো বাস্তৱত ৰূপায়িত কৰিবলৈ বহুত কমেহে পাৰে। ধৰি লওক 50% মানুহে হয়তো ভালকে পঢ়ে। বহুতো মাইকী মানুহৰ এতিয়া প্ৰব্লেম হৈ আছে, ল'ৰা ছোৱালী আছে, টাইম মিলাবলৈ অলপমান প্ৰব্লেম হয়, কিন্তু আপোনালোকে নিজৰ হিচাপত কোনটো টাইমত আপুনি ফ্ৰী আছে সেই টাইমত এখন ৰুটিন বনাই ল'ব, তেতিয়া অলপ টাইমটো আপোনাৰ হিচাপত হ'ব। তেতিয়া আপুনি ভালদৰে ইমান ঘণ্টা পঢ়িম বুলি সেইটো মিলাই ল'ব পাৰিব। যেনেকৈ সকলোৰে টাইমিং বেলেগ বেলেগ, কোনোবাই ৰাতিপুৱা টাইম পায়, কোনোবাই ৰাতি টাইম পায়, সেই হিচাপত মিলাই ল'ব পাৰে। ময়ো এখন ৰুটিন বনাইছোঁ, কিন্তু মই ইমান বেছি সেইখন ফ'ল' কৰিবলৈ পৰা নাই। টাইমটো মানে ধৰি লওক ৰাতিপুৱা মই 5টাৰ পৰা বনাইছিলোঁ, কিন্তু কেতিয়াবা দেৰি হৈ যায় উঠোঁতে, তেতিয়া টাইমটো আকৌ খেলি মেলি হৈ যায়। যদি সেইখন ৰুটিন ফ'ল' কৰিব পাৰিলোঁ হয়, টাইমটো আৰু অলপ বাঢ়িলে হয়। সেইকাৰণে বহুত বেছি সোনকালেও দিব নালাগে, যাতে টাইমটো অলপ মিলাব দিগদাৰ। মই চাওঁ এইখন যদি টাইমটো নিমিলে তেতিয়াহ'লে বেলেগ এখন বনাব লাগিব, কাৰণ এতিয়া বেছি দিন নাই, টাইমটো অলপ বেছি দিব লাগিব। এতিয়ালৈকে কোৱা নাই, কিন্তু পটককৈ কৈ দিব, কওঁতে বেছি টাইম নালাগে, কিন্তু আমাৰ পঢ়োঁতেহে দেৰি লাগে। ডিচেম্বৰৰ লাষ্টত হ'লেতো একদম টাইম নাই। বহুতো চেনেলে এক্সট্ৰাকেও কোৰ্চ আনিছে আজিকালি। যদি আপোনালোকে কোনোবাই লৈছে তেনেহ'লে মোক কমেণ্টত জনাব। মই এতিয়ালৈকে লোৱা নাই, সেই যোনটো আপোনালোকক কৈছিলোঁ পেডাগজি কোৰ্চটো, সেইটোৱে লোৱা আছে, আৰু বেলেগ লোৱা নাই। আৰু পেডাগজি আৰু ইংলিছৰ মোৰ এখনেই বুক আপোনালোকক কৈছিলোঁ এবাৰ, যে যোনখন মোৰ আগৰ মই গাইডখন বহুত দিন আগতেই লোৱা, বেলেগৰ পৰা লোৱা আছিলে, সেইকাৰণে মই ইমান ভালকৈ দেখুওৱা নাই, কাৰণ বহুত আগফালৰ পেজটো একদম বেয়া হৈ গৈছে। তাৰপিছত সেইখনেই মোৰ বুক আছিলে। এতিয়া সেইখনটো আপোনালোকে নাপায়, এতিয়া নেক্সট আজিকালিৰ চিলেবাছত এতিয়া ওলাই আছে, সেইবিলাক ল'ব পাৰিব যদি বেলেগ নাই। আৰু এখন কিতাপ ল'লে অলপ আইডিয়া পোৱা যায়, কি পঢ়িব লাগে কি পঢ়িব নালাগে। এতিয়া বহুত ওলাইছে চাগে, ময়ো যোৱা নাই, মই এবাৰ চাব লাগিব কি ওলাইছে। তাৰপিছত ইংলিছৰ কাৰণেও মোৰ এখনেই বুক, SP বক্সি, সেইখনৰ পৰাই মই পঢ়ি আছোঁ। আৰু ইমান বেছি কিতাপৰ প্ৰয়োজনো নাই, সেইখিনিয়ে ভালকৈ পঢ়িবলৈ টাইম নাপায়। আৰু লিখি আছিলোঁ মই তৰুণ গ্ৰভাৰ ছাৰৰ ইংলিছখিনি, তাতে যেনেকৈ ধৰি লওক শ্লাইডত নোটছখিনি এনেকৈ লিখি তাতে আহি থাকে, সেইবিলাকেই মই লিখি আছোঁ, কাৰণ PDF নিদিয়ে ইয়াত, ডাইৰেক্টলি লিখিব লাগে, সেইকাৰণে মই লিখিয়ে গৈছোঁ। কিন্তু অলপমান টাইমবিলাক বেছি লয়, অলপমান দীঘল হয়, কিন্তু তেওঁৰ চব ভিডিঅ' মই নাচাওঁ। কিছুমান যোনটো মই অলপ ধৰি লওক ভিডিঅ'টো আধা চাই গম পাই যায় যে বুজি পাম নে নাপাম, তেতিয়াহে মই চাইছোঁ। কিছুমান অলপ এনেকুৱাও ক্লাছ আছে অলপমান টাফ টাইপৰ, ইমান টাফোতো আমি চাব নালাগে। মই টেন্সৰ ভিডিঅ'টো পুৰা কমপ্লিট লিখা আছে। তাৰপিছত মই লিখিলোঁ এইটো প্ৰেপজিশ্যনৰ ভিডিঅ', আৰু অলপ চলপ কিছুমান সৰু সুৰুৱা চেপ্টাৰো লিখা আছে, যেনেকৈ ফিউ এইবিলাকৰ ডিফাৰেঞ্চ, এইবিলাক কিবা কিবি লিখিছোঁ। আপোনালোকে চাব পাৰে, চেনেলটো ভালেই ছাৰজন। আৰু আজি এইকেইটা অলপ কমপ্লিট হ'ল। চিননিম, এণ্টনিম, প্ৰিপজিশ্যনৰ ভিডিঅ' চালোঁ অলপমান। অসম লিটাৰেচাৰো অলপমান প্ৰাক শংকৰী যুগৰ সেইখিনিয়ে পঢ়িছিলোঁ। তাৰপিছত পিছবেলালে অলপমান কফি খালোঁ, পঢ়ি থাকিলে অলপ খোৱা নাছিলোঁ সেইদিনা। আৰু আজি ভাত খোৱা নাই, মই ৰাতিপুৱাই কিবা এটা কামত গৈছিলোঁ আমি ওলাই, তাতে আমি পৰঠা খায়ে আহিলোঁ। আজি যে তুমি চকলেট কেক আনিছা, সেইটো ভাল লাগিল মোৰ, বহুত দিন খোৱা নাছিলোঁ মই। সদায় কিবা কিবি পাইনএপল, ভেনিলা এইবিলাকে খাই আছোঁ। আজি মোৰ মনত মানে আছিলে চকলেট কম বুলি, কিন্তু নকলোঁ আৰু কি বা আনা বুলি। সেয়া দেখিলে নহয়, যিমান বাহিৰা বস্তু খোৱা যায় সিমানে বাঢ়ি গৈ থাকে। আৰু আজি মানে মোৰ অলপমান প্ৰেছাৰ অলপ ল' আছিলে, আৰু অলপমান গাটো বেয়া আছিল তাৰ আগৰ কেইদিন, সেইবাবে আজি চেক কৰিব যাওঁতে তাৰপিছত ভাত বনোৱা দেৰি হৈ গ'ল, সেইবাবে মানে ডাইৰেক্ট বাহিৰতে খাই আহিলোঁ ৰাতিপুৱা। তাৰপিছত গধূলিও এইবিলাক খোৱা হ'ল। এই নেক্সট ডে মই গম পালোঁৱে গেছ হ'ল। আজিৰ পৰা সেই কথাটো আপোনালোকক ৰাতিপুৱা ক'লোঁ। সেইকাৰণে দুদিনমান একদম কণ্ট্ৰল কৰিব লাগিব, এক্সাৰচাইজ কৰিব লাগিব, এইকেইটা মই একদম মানিম বুলিয়ে ভাবিছোঁ।
আজিকালি মানে চব্জিৰ কাৰণে মানুহৰ ইমান গেছ হয় আৰু মোৰ গেছটো একদম হোষ্টেলৰ দিনৰ পৰাই যেতিয়া হোষ্টেলত আছিলোঁ তেতিয়া ভাতবিলাক নাখাওঁ যে বেয়া মাজে মাজে সেই তেতিয়াৰ পৰাই মোৰ ষ্টাৰ্ট হৈছিলে গেছ আৰু ঘৰত থাকোঁতে যেতিয়া মোৰ কলেজ শেষ হ'ল ধৰি লওক MA কমপ্লিট হ'ল তাৰ পাছত ইমান বেছি খোৱা নাই বাহিৰা বস্তু ঘৰতে থাকোঁ ইমান ওলাইও নাযাওঁ কিন্তু তেতিয়াও মোৰ গেছ হৈছিলে কাৰণ এবাৰ গেষ্ট্ৰিক ষ্টাৰ্ট হ'লে যেতিয়া লাগি যায় তেতিয়া আৰু তাৰমানে প্ৰব্লেম হয় যদি ৰাতিপুৱা সোনকালে ভাত নাখাওঁ তেতিয়াও গেছ হয় কিন্তু যদি ঘৰুৱা বস্তু খাই থাকোঁ ইমান প্ৰব্লেম নহয় কিন্তু যেতিয়াই বাহিৰৰ বেছি হৈ যায় তেতিয়াই আকৌ মানে ষ্টাৰ্ট হয় আজি আনিছিলোঁ মাংস ৰাতি লোকেল মাংস আৰু বনাব দিলোঁ হাজবেণ্ডক সি অলপ মোতকৈ বেছি ভাল বনায় মাংস চাংস সেইবাবে মাংস বনাব দিলোঁ আৰু মই ভাতকেইটা বনালোঁ তাৰপিছত অলপমান পঢ়ি আছিলোঁ টেবুলত পঢ়ি আমনি লাগিলে এইবাবে বিচনাতে গ'লোঁ এইখন টেবুল বহুততে আনিছিলোঁ মাংস খাবলৈ টেষ্টি হৈছিলে নহৰু দিছিলে গোটাকৈ তাৰপিছত আজিও খালোঁ কালিলৈও থাকি গ'ল দুটাই মানুহ আজি হ'ল 5 ঘণ্টা 15 মিনিট নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহিছোঁ আৰু সকলোৱে পঢ়া শুনা কৰি থাকক নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই